এটা হিট এণ্ড ৰান গোচৰ অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা। এজন ব্যক্তিৰ এই গাড়ীৰ এক্সিডেণ্টৰ বাবে মৃত্যুমুখত পৰিছিল। অতি দুৰ্ভাগ্যজনক ঘটনা। মৃতকৰ আত্মাৰ সদগতি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ পুনৰবাৰ সমবেদনা জ্ঞাপন কৰিলোঁ। এই গোচৰটোত বিভিন্ন ধাৰা সন্নিৱিষ্ট হৈ আছিলে। আৰক্ষীয়ে যেতিয়া গোচৰটো ৰুজু কৰিছিলে তাত প্ৰধানতঃ বৰ্তমানৰ যিখন BNS ভাৰতীয় ন্যায়িক সংহিতা তাৰ 105 ধাৰাটো সন্নিৱিষ্ট কৰিছিলে। 105 ধাৰাটো হৈছে কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ, আৰু তাত কোৱাণ্টাম অফ পানিছমেণ্ট যিটো প্ৰভাইড কৰিছে, ট্ৰাইলৰ অন্তত দোষী সাব্যস্ত হ'লে যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত হ'ব পাৰে। গোচৰটোত ইতিমধ্যে চাৰ্জশ্বিট দাখিল কৰিছিলে আৰু সেই চাৰ্জশ্বিটৰ প্ৰতিলিপি আজি প্ৰচিডিউৰেলি আহি মহামান্য ছেছন আদালতত দাখিল কৰা হৈছিলে। আজি জামিনৰ বাবে আবেদনো কৰা হৈছিলে। আমাৰ যুক্তি প্ৰদৰ্শন কৰা গৈছিলে যে বিভিন্ন এনেধৰণৰ গোচৰ যি হিট এণ্ড ৰান গোচৰ, এই গোচৰবিলাকত 1061 ধাৰাটো সন্নিৱিষ্ট কৰা হয়। 106 যিটো ধাৰা, সেই ধাৰাটো হৈছে যদি ৰেছ এণ্ড নেগলিজেণ্ট ড্ৰাইভ কৰি কোনোবা এজন ব্যক্তিৰ মৃত্যু ঘটোৱা হয়, এই যিখন গাড়ীৰে মৃত্যু ঘটোৱা হয় তাৰ চালকজন যদি আৰক্ষী বা মেজিষ্ট্ৰেটক খবৰ নিদি যি ঘটনাস্থলীৰ পৰা পলায়ন কৰে আৰু সেইটো যদি কালপেবল হোমিচাইড নহয়, তেতিয়াহ'লে এই 1062 ধাৰাটোত তেওঁৰ বিৰুদ্ধে ৰুজু হ'ব লাগে। কিন্তু সেই সময়তে যেতিয়া ভাৰতীয় ন্যায় সংহিতা প্ৰৱৰ্তিত হোৱা নাছিলে, তেতিয়া ট্ৰেন্সপৰ্টাৰ্ছবিলাকে ভাৰতব্যাপী আন্দোলন কৰিছিলে যে 1062 ধাৰাটোত যিহেতু কোৱাণ্টাম অফ পানিছমেণ্ট আগৰ 3048তকৈ বহুত বেছি, তেওঁলোকে ষ্ট্ৰাইক কৰিছিলে। আৰু তেতিয়া ভাৰত চৰকাৰে সম্ভৱতঃ তেখেতসকলৰ লগত আলোচনাত বহিছিল আৰু বৰ্তমানলৈকে 1062 যিটো ধাৰা, আগৰ 304A যিটো IPCৰ যিটো কৰস্পণ্ডিং ছেকশ্যন, আজিলৈকে ভাৰতবৰ্ষত প্ৰৱৰ্তিত হোৱা নাই। আৰু এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়তো এখন PIL দাখিল কৰা হৈছিলে যে অসম আৰক্ষীয়ে বিভিন্ন গোচৰত 1062 ধাৰাটো সন্নিৱিষ্ট কৰিছিলে। সেই PILত কিন্তু এই কথাটো গ্ৰাহ্য কৰিছিলে যে আৰক্ষী প্ৰধানলৈ নিৰ্দেশনাও দিছিলে যে কোনো গোচৰ হিট এণ্ড ৰান গোচৰত যদি কাৰোবাৰ মৃত্যু হয় তেনেহ'লে 1062 ধাৰাত কোনো গোচৰ ৰুজু হ'ব নালাগে। কিন্তু ক'তো লিপিবদ্ধ আকাৰত নাই যে 1061 যিটো ধাৰা, সেইটো কোনো গোচৰত যে ৰুজু হোৱা গোচৰত যে তাক এট্ৰিবিউট কৰিব নোৱাৰিব, তেনেধৰণৰ কোনো বাধা ন্যায়ালয়ে আৰোপ কৰা নাছিলে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নটিফিকেশ্যনটো নাছিলে। অৰ্থাৎ 1062 ষ্টিল নট ইন অপাৰেশ্যন, বাট 1061 ধাৰাটো প্ৰৱৰ্তিত হোৱাৰ পিছত এতিয়াও লাগু হৈ আছে। 106ত কি হৈছে, কোনোবাই ৰেছ এণ্ড নেগলিজেণ্ট এক্টৰ জৰিয়তে যদি কাৰোবাৰ অপমৃত্যু ঘটায়, এই গোচৰটো কিন্তু অপমৃত্যু ঘটোৱাৰে 105 ধাৰাতকৈ আমাৰ মতেৰে, মানে ডিফেন্সৰ মতেৰে প্ৰযোজ্য যিটো ধাৰা প্ৰয়োগ কৰিব লাগিছিলে সেইটো আছিলে 1061 উপধাৰাটো। ধৰক এই এজন OC, অতি দুৰ্ভাগ্যজনক ঘটনা সেইটো, বশিষ্ঠ থানাৰ অন্তৰ্গত এটা গোচৰ ৰুজু হৈছিলে। সেই গোচৰটোত স্কুটাৰেৰে খুন্দিয়াই কোনো ব্যক্তিয়ে সেই OC-জনৰ মৃত্যু ঘটাইছিলে। সেই ধাৰাটোত, সেই গোচৰটোত কিন্তু 1061 ধাৰাটো উপধাৰাটো তাত এক্টিভেট কৰা হৈছিলে আৰু সেইবাবে ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ লগে লগে সিংঘাল বোলা এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিলে, তেখেতক জামিনত মুকলি কৰি দিয়া হৈছিলে। এই গোচৰটোত কিন্তু কিহৰ বাবে 105 ধাৰাটো প্ৰৱৰ্তিত কৰিছিল বা এক্টিভেট কৰিছিল সেইটো প্ৰচিকিউশ্যনে ক'ব পাৰিব। আজি শুনানিত প্ৰধানতঃ আমি কৈছিলোঁ যে এই গোচৰটোত 105টো আহিব নোৱাৰে আৰু বিভিন্ন সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা আমি দাখিল কৰিছিলোঁ, এলিষ্টা পেৰেৰা, প্ৰভাকৰণ ভাৰ্চেছ ষ্টেট অফ কেৰালা ইত্যাদি ইত্যাদি। আৰু সুপ্ৰিম কোৰ্টে আগেয়ে যেতিয়া 304A গোচৰ ধাৰাটো আছিলে, IPC আছিলে, তেতিয়া এই এলিষ্টা পেৰেৰা ইত্যাদি গোচৰবিলাকত এনেধৰণে কৈ থৈ দিছিলে যে 304A ধাৰাটো এনে গোচৰত এপ্লিকেবল হ'ব লাগে য'ত অকল ৰেছ এণ্ড নেগলিজেণ্ট ড্ৰাইভিঙৰ জৰিয়তে কোনো ব্যক্তিৰ কোনো এক্সিডেণ্টৰ জৰিয়তে মৃত্যু ঘটে। তাত যদি কোনো ধৰক কোনোবা সুৰাসক্ত অৱস্থাত থাকে, তেতিয়াহ'লেও 304 আগৰ যিটো পাৰ্ট 2 এই ধাৰাটো সন্নিৱিষ্ট কৰিব পাৰে, যাৰ কৰেস্পণ্ডিং ধাৰাটো হৈছে বৰ্তমান 105 BNS।
কিন্তু এই মহিলাগৰাকীক নামটো কি আছিলে নন্দিনী কাশ্যপ যাক গ্ৰেপ্তাৰ কৰিছিলে আৰক্ষীয়ে এজাহাৰত কিন্তু লিপিবদ্ধ আকাৰত আছিল যে তেখেত সুৰাসত্ব বা সুৰামত্ত অৱস্থাত আছিলে কিন্তু ফৰৱাৰ্ডিং ৰিপৰ্ট যে 47-48 যিবিলাক নটিচ আৰু বৰ্তমান যিখন চাৰ্জশ্বিট দাখিল কৰিছে আজি বেইলৰ হুকুমতো এইটো লিপিবদ্ধ আকাৰত আছে যে মহিলাগৰাকী যে আণ্ডাৰ দ্য ইনফ্লুৱেঞ্চ অফ লিকাৰ আছিল তেনেধৰণৰ কোনো ভাষ্য আৰক্ষীয়ে প্ৰদান কৰিব পৰা নাই বা কোনো সাক্ষীবাদীও সেই সন্দৰ্ভত নাই সেয়েহে আমি যুক্তি প্ৰদৰ্শন কৰিছিলোঁ যে 105 যিটো ধাৰা সন্নিৱিষ্ট কৰিছে সেইটো কৰাটো সমীচীন নহয় আদালতে কিন্তু সেইবিলাক দিশ বৰ্তমানে বিবেচনা নকৰি একমাত্ৰ চাৰ্জশ্বিট দাখিল কৰাৰ পৰিপ্ৰেক্ষিতত আৰু যিহেতু তেখেত এগৰাকী মহিলা আৰু তাতোকৈ ডাঙৰ কথা তেখেতৰ ফ্লাইট ৰিস্ক নাই তেখেতক জামিনত মুকলি কৰি দিয়ে 50,000 টকাৰ দুজন জামিনদাৰ কণ্ডিশ্যন বান্ধি দিছে যে তেখেতে প্ৰতিটো ডেটত যিহেতু চাৰ্জশ্বিট দাখিল হৈছে ট্ৰাইলৰ সময়ত প্ৰতিটো ডেটতে হাজিৰ হ'ব লাগিব তেখেতৰ যদি পাছপৰ্ট আছে সেইটো আদালতত জমা দিব লাগিব আৰু লগতে এইটো স্পষ্টভাৱে হুকুমত লিপিবদ্ধ আকাৰত দিছে মহামান্য ছেছন আদালতে যে তেওঁ কোনো উইটনেছকে টেম্পাৰ বা হেম্পাৰ কৰিব নোৱাৰিব ইমানেই ধন্যবাদ আজি জামিনৰ হুকুম হৈছে দুজন জামিনদাৰৰ বিনিময়ত 50,000 টকাকৈ যদি পৰিয়ালবৰ্গই জামিনদাৰৰ জৰিয়তে জামিননামা দাখিল কৰে আদালতত আৰু তাক যদি গ্ৰাহ্য কৰা হয় নিশ্চিতভাৱে নন্দিনী কাশ্যপ যদি গ্ৰাহ্য হয় জামিননামা তেওঁ মুকলি আকাশলৈ ওলাই আহিব পাৰিব ইমানেই ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ